নমস্কাৰ আসাম লেজিষ্লেটিভ ইলেকশ্যন 2026 9th of April 2026 হ'বলৈ গৈ আছে সেই মৰ্মে আপোনালোকৰ সন্মুখত দুই এটা কথা ক'বলৈ আহিলোঁ কাৰণ ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 19 ক্ল'জ 1 ছাব ক্ল'জ এৰ মতে আছে ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছন মই মোৰ স্পীচ বা মোৰ থিংকিং আপোনাৰ মানুহৰ সন্মুখত ৰাখিব পাৰোঁ বা এক্সপ্ৰেছ কৰিব পাৰোঁ ফাৰ্ষ্ট অফ অল এটা কথা কৈ লওঁ যে মই কোনো পলিটিকেল পাৰ্টিৰ ছাপৰ্টাৰ নহয় মই কোনো পলিটিকেল পাৰ্টিক ছাপৰ্ট নকৰোঁ যোনজন MLA বা যোনজন মানুহে মানুহৰ হকে কাম কৰিব সেইজনকে ছাপৰ্ট কৰিম বা যোনখন গভৰ্ণমেণ্টে কাম কৰিব বা ডেভেলপমেণ্টৰ কাম কৰিব সেই গভৰ্ণমেণ্টকে ছাপৰ্ট কৰিম মই কোনো পলিটিকেল পাৰ্টিৰ ছাপৰ্টাৰ নহয় ছ' এতিয়া কথা হ'ল 9th of April 2026 ইলেকশ্যন হ'বলৈ গৈ আছে এটা ডাঙৰ দিন অসমৰ কাৰণে আসাম লেজিষ্লেটিভ ইলেকশ্যনৰ কাৰণে বা অসমৰ ৰাইজৰ কাৰণে এটা ডাঙৰ দিন মই ৰিকুৱেষ্ট কৰিম যে এনেকুৱা কেণ্ডিডেট বা এনেকুৱা মানুহ বিচাৰক বা এনেকুৱা মানুহক সমৰ্থক কৰক যিজন মানুহে আপোনাৰ কাৰণে এডুকেশ্যন হেল্থ আপোনাৰ ৰাইজৰ কাৰণে আপোনাৰ অঞ্চলৰ কাৰণে ভাল কাম কৰিব সেইজন মানুহক আপুনি ছাপোৰ্ট কৰিব লাগিব বৰ্তমান দেখা গৈ আছে যে কিছুমান দলত পদত্যাগ চলি আছে ৰেজিগনেশ্যন সেইটো ব্যক্তিগত কথা বাট ৰিজাইন কৰি আছে আজি ক'ৰবাত ৰিজাইন কৰি আছে কাইলৈ বেলেগত যাব এয়া হ'ল ক্ষমতাৰ কাৰণে অনলি ক্ষমতা ছ' কোনে ৰিজাইন কৰিছে কোনে ৰিজাইন কৰা নাই সেইটো মেটাৰ নকৰে বাট কিছুমান আৱৰ্জনা মই ভাবোঁ যে কিছুমান আৱৰ্জনা আসাম ইলেকশ্যন বা আসাম পলিটিকেলৰ যিটো এৰিয়া আছে পলিটিকেল ছ'চাইটি তাৰে পৰা গুচি যাব লাগে কিছুমান পলিটিচিয়ানে অনলি পইচা চায় কিছুমান পলিটিচিয়ানে অনলি পইচা দেখে বাট কিছুমান পলিটিচিয়ানে কিন্তু পইচা নেদেখে কিছুমান পলিটিচিয়ানে ৰাইজৰ উন্নতি বিচাৰে ষ্টুডেণ্টৰ উন্নতি বিচাৰে এক্সাম্পল বহুত আছে ষ্টুডেণ্টৰ উন্নতি বিচাৰে ষ্টুডেণ্টৰ ভৱিষ্যতৰ কথা বিচাৰে বা ইউথৰ ভৱিষ্যতৰ কথা বিচাৰে মানে উন্নয়ন যে কেনেকৈ হ'ব ষ্টুডেণ্টৰ উন্নয়ন কেনেকৈ হ'ব সেনেকুৱাও এক্সাম্পল আমাৰ মাজত আছে বা আমি জানো বা বিধায়ক হওক বা MP হওক বা যোনে আছে ষ্টুডেণ্টৰ হকে বা ষ্টুডেণ্টৰ কাৰণে কাম কৰিবলৈ বা নৰ্মেল যিবোৰ মানুহ আছে ৰাইজ আছে সিহঁতৰ কাৰণে কাম কৰিবলৈ আছে বাট কিছুমান আছে যে এছাম আছে যে অনলি পইচা টকা চিনি পায় ছ' সেইকাৰণে যিমান মানুহ আছে ডিচাইড কৰা দৰকাৰ যোনখন মানে আজি BJP কংগ্ৰেছ বুলি কথা নাই বা ৰাইজৰ দল বুলি কথা নাই বা এনেকুৱা দল বুলি কথা নাই যোনজন কেণ্ডিডেটে আপোনাৰ কাৰণে কাম কৰিব ষ্টুডেণ্টৰ কাৰণে এডুকেশ্যনৰ ওপৰত কাম কৰিব হেল্থৰ কাৰণে মেডিকেলৰ ওপৰত কাম কৰিব হেল্থৰ ওপৰত কাম কৰিব ৰাইজৰ কাৰণে ছ'চাইটিৰ বা সমাজৰ কল্যাণৰ কাৰণে কাম কৰিব সেইবোৰ কেণ্ডিডেট বিচাৰি উলিয়াওক সেইবোৰ কেণ্ডিডেট আজি 500 টকাৰ কাৰণে নিজৰ ভোট বিক্ৰী নকৰিব বা নিজৰ বিবেচনা এইটো থিংকিং যে দিছে ভগৱান বা আল্লাই আপোনাক থিংকিং দিছে এই থিংকিংটো 500 টকাৰ কাৰণে বিক্ৰী নকৰিব বহুত মোৰ সন্মুখত এক্সাম্পল আহে মই যেতিয়া কলেজীয়া জীৱনত ইলেকশ্যন খেলিছোঁ তেতিয়া মোৰ সন্মুখত পইচা খোজা ষ্টুডেণ্ট আছিলে যে দাদা মোক 100 টকা দিয়ক মোৰ ভোট আপোনাৰ ছ' ছেম টু ছেম কি হয় যে এই আমাৰ MLA ইলেকশ্যন বা MP ইলেকশ্যনত কি 500 টকাৰ কাৰণে বিক্ৰী যায় সেই বিক্ৰীটো নাযাব মোক যেতিয়া কোনোবাই পইচা খোজে মই তেতিয়া কওঁ যে মোৰ যোগ্যতা আছে মোক যেতিয়া কুৱেশ্যন কৰিছিলে বা মোক যেতিয়া সুধিছিলে দাদা মোক 100 টকা এটা দিয়ক তো মই কৈছিলোঁ বা মই তেতিয়া কৈছোঁ ভাইটি তুমি লাগিলে এনেই খাই যোৱা বাট তোমাক মই পইচা নিদিওঁ বাট সেইটো মোৰ চিন্তাধাৰণা আছিল যে মই তাক পইচা নিদিওঁ মোক ভোট দিলে দিব নিদিলে নাই বাট এতিয়া কথাটো হ'ল যে এই MLA ইলেকশ্যন বা MP ইলেকশ্যনত 500 and 1000 টকাত বিক্ৰী নাযাব আজি আপুনি বিক্ৰী যাব কাইলৈ আপোনাৰ কাৰণে সেইজন যিজন মানুহে অনলি পইচা চিনি পায় বা পইচাৰ কেৱল ডাঙৰ মানুহৰ লগত মাফিয়াৰ লগত সিহঁতৰ লিংক সেইবোৰ মানুহক চিনি পাব ৰাইজক চিনি নাপাব যেতিয়া আপুনি 1000 টকাৰ কাৰণে আপোনাৰ ভোটটো বিক্ৰী কৰি দিব তেতিয়া আপোনাক কিয় চিনি পাব কওক আপোনাৰ ভোটটো কিনি ল'লে ন আপোনাৰ ভোটটো কিনি লৈছে ন সি যোনে হওক XYZ MLA যোনে হওক আপোনাৰ ভোটটো আপুনি বিক্ৰী কৰি দিছে তেতিয়া আপুনি উন্নয়ন কৰিছে নে নাই সেই কুৱেশ্যনটো কৰিব নোৱাৰে আৰু আপোনাৰ MLAৰ কোনো মাফিয়া বা কোনো ডাঙৰ যিবোৰ ডিলাৰ থাকে মানে মিনছ কি ক'ম দালাল সেইবোৰৰ লগত যদি লিংক আছে সেই MLA আপোনাৰ কাৰণে বা সেইজন মানুহ আপোনাৰ কাৰণে ভাল নহয়
সেইজন মানুহে কেৱল যেনে আপোনাৰ উন্নয়নৰ কথা নাভাবে, সেইজন মানুহৰ কথা ভাবিব, আপোনাৰ নাভাবে। ৰাইজৰ কাৰণে যোনে মাত মাতিছে সি নিউট্ৰেল হৈ থাকিব। আৰু আৰু এটা কথা ক'ম যে কিছুমান মানুহে পগলা বুলি কয়। মানুহ পগলা হৈয়ে কাম কৰিব পাৰে। আজি যদি এলবাৰ্ট আইনষ্টাইন বা গেলিলি হুৱেনচাং বা লিউয়েন হুক এইবোৰ মানুহক যদি দেখা যায়, মানুহে সিহঁতৰ আৱিষ্কাৰৰ এতিয়া ছাপ'জ কিবা এটা আৱিষ্কাৰ কৰি আছে, সেই সময়ত মানুহে পগলা বুলি ভাবিছে। এজন চাইণ্টিষ্ট আছে যে মাখিৰ পিছে পিছে দৌৰি আছে, লিউয়েন হুক মাখিৰ পিছে পিছে দৌৰি আছে। মানুহে তাক পগলা বুলি ভাবিছিলে লিউয়েন হুকক, বাট তেওঁ এজন ডাঙৰ চাইণ্টিষ্ট হৈ গ'ল। চ' মানুহক পগলা এইবোৰ কোৱাতকৈ কোনজন মানুহে ৰাইজৰ কাৰণে, ষ্টুডেণ্টৰ কাৰণে, ইউথৰ কাৰণে কাম কৰিব, সেই মানুহজন বিচাৰক। 1000 টকা 500 টকাৰ কাৰণে বিক্ৰী নাযাব। আজি আপুনি বিক্ৰী গ'লে কাইলৈ আপোনাৰ অৱনতি ঘটিবই। আৰু পাষ্টত আপোনাৰ কাৰণে, আপোনাৰ ছাপ'জ আপোনাৰ অঞ্চলৰ বা আপোনাৰ এৰিয়াৰ MLA যোনজন আছিলে, সি আপোনাৰ কাৰণে কিমানখিনি কাম কৰিছে, সি ষ্টুডেণ্টৰ কাৰণে কিমানখিনি কাম কৰিছে, সেইখিনি কথা ভাবক। আৰু সেই কথাখিনি ভাবি বিবেচনা কৰি মানুহে যাতে ভোট প্ৰদান কৰে। মোৰ এইটো ৰিকুৱেষ্ট। আপোনাৰ পলিটিকেল পাৰ্টি যিকোনো হ'ব পাৰে, আপুনি BJP ছাপোৰ্ট কৰে বা কংগ্ৰেছ ছাপোৰ্ট কৰে, AUDF ছাপোৰ্ট কৰে, যিকোনো পাৰ্টি ছাপোৰ্ট কৰে, আম আদমি পাৰ্টি ছাপোৰ্ট কৰে, সেইটো আপোনাৰ ব্যক্তিগত কথা। বাট আপোনাৰ কাৰণে, আপোনাৰ ছ'চাইটিৰ কাৰণে, আপোনাৰ মানুহৰ কাৰণে, আপোনাৰ অঞ্চলৰ কাৰণে কোনজন মানুহে ভাল খুজিছে, কোনজন মানুহে ভাল বিচাৰিছে, সেইটো ডাঙৰ কথা। এতিয়া যদি আমি এটা দালালক যদি আমি চেয়াৰত বহাই দিওঁ, সি আমাক চাব জানো? নাচায়। মেইন কথাটো সেইটো। কিমানজন ষ্টুডেণ্টৰ কাৰণে মাত মাতিছে, মই অলৱেজ ক'ম, মই এজন ষ্টুডেণ্টৰ কাৰণে মাত মাতাই মানুহ বিচাৰক, ইউথৰ কাৰণে মাত মাতা মানুহ বিচাৰক, ইউথৰ কাৰণে কাম কৰা মানুহ বিচাৰক, বা নৰ্মেল পিপুলৰ কাৰণে কাম কৰা মানুহ বিচাৰক। এখন এনেকুৱা গভমেণ্ট মানে বিচাৰক, বা এনেকুৱা MLA বিচাৰক যিয়ে অনলি মানৱতা, হিউমেনিটি বিচাৰে বা মানুহৰ বাবে কাম কৰিব বিচাৰে। পকেটত ধন গোটাব মানে যাতে খোজা মানুহ নাহে। পকেটত ধন গোটোৱা মানুহ যদি আহে, দেন আপোনাৰ উন্নতি নহয়, অৱনতিহে ঘটিব। চ' সেইকাৰণে কৈছোঁ, ইলেকশ্যন আহি আছে 9th of April। মানুহ সজাগ হোৱা উচিত, প্ৰতিজন ইউথ সজাগ হোৱা উচিত। কোনজন মানুহে আপোনাৰ বাবে কাম কৰিছে বা কৰিব, সেই বিবেচনাটো কৰি ভোট প্ৰদান কৰাটো জৰুৰী। মই ভাবোঁ এইখিনি কথা। এতিয়া আপোনাৰ ফেভৰেট বেলেগো হ'ব পাৰে, আপোনাৰ ফেভৰেট গৌৰৱ গগৈ হ'ব পাৰে, আপোনাৰ ফেভৰেট হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে। চ' মোৰ বক্তব্য ৰাখিছোঁ, মোৰ কথাখিনি ৰাখিছোঁ, কাৰণ এইখিনি ৰাখাটো দৰকাৰ। প্ৰতিজন মানুহে বিবেচনা কৰা দৰকাৰ যে 500 টকাত যাতে এই মগজুটো যাতে 500 টকাত বিক্ৰী নাযায়। আজি দেখা যায়, আজি কেম্পেইনত মানুহবোৰ কিয় যায়? কেম্পেইনত যাবই নালাগে। কেম্পেইনত ইলেকশ্যন ষ্টাৰ্ট হোৱাই নাই, যোৱাকালি মই দেখিলোঁ যে কেম্পেইনত বাইক লৈ এনেই দৌৰি আছে। 500 টকাৰ তেল দিছে, এনেই দৌৰি আছে। ভাই, কি হ'ব 500 টকাৰ তেল দি? কি হ'ব কি আমাৰ? ভোট দিম, সি MLA-জন আমাৰ ওচৰলৈ আহিব, আমাৰ প্ৰব্লেম আমি MLA-জনৰ লগত ডিছকাছ কৰিম। আমাৰ এই প্ৰব্লেম আছে, আপুনি চলিউশ্যন কৰিব পাৰিব নেকি? আমাৰ এই দলঙৰ প্ৰব্লেম আছে, আমাৰ এই ৰাস্তাৰ প্ৰব্লেম আছে, আপুনি ষ্টুডেণ্টৰ কাৰণে কিমানখিনি কৰিব আমাক জনক। বা আপোনালোকে কুৱেশ্যন কৰিব পাৰে। বৰ্তমান নেক্সট উইকৰ পৰা যেতিয়া 23ত নমিনেশ্যন কমপ্লিট হৈ যাব বা 25ত নমিনেশ্যন কমপ্লিট হৈ যাব, তাৰপিছত মিটিং কৰিব। ৰাইজে কুৱেশ্যন কৰা উচিত, প্ৰতিজন MLA কেণ্ডিডেটক বা প্ৰতিজন কেণ্ডিডেটক কুৱেশ্যন কৰা উচিত যে এডুকেশ্যনৰ নামত আপুনি কিমানখিনি কাম কৰিব, তাৰপিছত ইউথৰ কাৰণে আপুনি কিমানখিনি কাম কৰিব, ৰাস্তা ঘাটৰ কাৰণে কিমানখিনি কাম কৰিব, দলঙৰ কাৰণে কিমানখিনি কাম কৰিব, ট্ৰান্সপৰ্টৰ কাৰণে কিমানখিনি কাম কৰিব। প্ৰতিজন মানুহে সেইকেইজন কেণ্ডিডেটক কুৱেশ্যন কৰা উচিত। আৰু তাৰপিছত সেই ৰিপ্লাইকেইটা কি দিয়ে, কি প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতিকেইটা ভাবা জৰুৰী। আৰু যদি
বিগত দিনত MLA হৈ আছিলে, বিধায়ক হৈ আছিলে, কিমানখিনি কাম কৰিছে আপুনি সেই ষ্টেজত সোধক যে আপুনি কি কি কাম কৰিছে আপোনাৰ সমষ্টিত, আপোনাৰ এৰিয়াত বা আমাৰ এৰিয়াত কি কি কাম কৰিছে, সেইখিনি আপুনি আমাৰ সন্মুখত দাঙি ধৰক। আৰু এইটো প্ৰতিজন MLAক কুৱেশ্যন কৰা উচিত যে আপুনি আমাৰ সন্মুখত কি কি কাম কৰিছে, কি কি কাম কৰা নাই দাঙি ধৰা উচিত। তেতিয়াহে মানুহে বিবেচনা কৰিব পাৰিব যে আমি ভোট ক'ত দিম। আৰু প্ৰতিজন মানুহে কুৱেশ্যন কৰা জৰুৰী। আৰু মেইন কথাটো হ'ল যে কুৱেশ্যনত আমাৰ কাৰণে, ৰাইজৰ কাৰণে কি কৰিব, কিবা প্ৰব্লেম হৈ আছে, ছাপ'জ কিবা, মই এটা এক্সাম্পল লৈছোঁ, ডি ভোটাৰলৈ প্ৰব্লেম চলি আছে, ডি ভোটাৰটো চলিউশ্যন হ'বনে নাই, বা এইটোৰ কি প্ৰচেছ কি হ'ব, সেইবোৰ কুৱেশ্যন কৰা দৰকাৰ, কুৱেশ্যন কৰা উচিত। চ' ৰিকুৱেষ্ট থাকিল যে নিজৰ মগজুটো, নিজৰ ব্ৰেইনটো, নিজৰ শৰীৰটো যাতে 500 টকাৰ নামত বিক্ৰী নকৰে। আৰু এজন আপোনাৰ সঠিক মানে এজন ডিজাৰ্ভিং কেণ্ডিডেট যাতে আপোনালোকে বাছি উলিয়ায়, প্ৰতিজন মানুহে যাতে বাছি উলিয়ায়, যাতে আপোনাৰ হকে কাম কৰিব পাৰে, ষ্টুডেণ্টৰ হকে কাম কৰিব পাৰে, ৰাইজৰ হকে কাম কৰিব পাৰে, আপোনাৰ অঞ্চলৰ হকে কাম কৰিব পাৰে, আপোনাৰ হোল অসমৰ কাৰণে কাম কৰিব পাৰে। চ' থেংক ইউ। এইখিনি আছিল মোৰ কথা। পলিটিকেলি কথা নকওঁ, বাট আজি এই পদত্যাগ, জইনিং এইবোৰ চাই মানে মনলৈ আহিল যে মানুহবোৰক অনলি বুৰ্বক বনাই আছে, সেইকাৰণে ক'বলৈ আহিলোঁ। একো নাই, বেষ্ট উইচেছ থাকিল সকলোলৈ, যিমান কেণ্ডিডেট ইলেকশ্যন খেলিব সকলোলৈ। আৰু মানুহলৈ মোৰ বিনম্ৰ অনুৰোধ, নিজৰ বিবেক, নিজৰ চিন্তাধাৰা বিক্ৰী নকৰিব। ধন্যবাদ।